হ'ব 27 জুনৰ পৰা এলপিত আছে 3800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছে 1750টা পোষ্ট মুঠ মিলাই পেলাই হৈছে 5550টা পোষ্ট আমাৰ যিসকল নিউজ ডিএলএডখিনি আছিলে সেইখিনিকো আমাৰ এইটো ইনক্লুড কৰা হৈছে আমাৰ 5550টা পোষ্ট আমাৰ ভেকেন্ট পোষ্ট আছে এলিমেণ্টাৰী আমাৰ স্কুলত গতিকে এইখিনি আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অলৰেডি আৰম্ভ হৈয়ে গৈছিল প্ৰথম পৰ্যায়ত হৈ গৈছিল আৰু তাৰপিছত মহামান্য আদালতৰ নিৰ্দেশত আমি কিছু সময় আমি স্থগিত ৰাখিব লগা হ'ল আৰু তাৰপিছত এতিয়া সেই কেছটো উকলি যোৱাৰ পাছত এতিয়া আমি ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি আৰম্ভ হ'ব আমি অহাকালি অৰ্থাৎ আমাৰ 27 জুনৰ পৰা আমাৰ ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি আৰম্ভ কৰা হৈছে আৰু এইখিনি আমাৰ পৰ্যায়ক্ৰমে আগবাঢ়িব তাৰমানে আমি প্ৰথম 3 দিনৰ কাৰণে আমি লিষ্ট আমাৰ ৱেবছাইটত আমাৰ পাব্লিছ কৰি দিয়া হৈছে আৰু তাৰপিছত আমাৰ 8 তাৰিখলৈকে চলিব আৰু এই পৰ্যায়ক্ৰমে আমাৰ লিষ্টখিনি পাব্লিছ কৰা হ'ব আমাৰ ডি ৱেবছাইটত আৰু এইবাৰ আমাৰ এই ছেকেণ্ড ফেজ ডকুমেণ্টখিনিত ডকুমেণ্ট ভেৰিফিকেশ্যনত আমাৰ যিসকল নিউজ ডিএলএডখিনি আছিলে সেইখিনিকো আমাৰ এইটো ইনক্লুড কৰা হৈছে আমাৰ টোটেল পদ ইয়াতে আছে এলপিত আছে 3800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছে 1750টা পোষ্ট গতিকে দুইটাই মুঠ মিলাই পেলাই দুটা মিলি মুঠ মিলাই পেলাই হৈছে 5550টা পোষ্ট তেওঁলোকৰ যিখিনি এডুকেশ্যনেল চাৰ্টিফিকেটছ আছে তেওঁলোকৰ কোৱালিফিকেশ্যনছখিনি আছে তেওঁলোকৰ টেট চাৰ্টিফিকেট ডিএলএড চাৰ্টিফিকেট আৰু পঢ়া শুনা কৰা এডুকেশ্যনেল কোৱালিফিকেশ্যনছখিনি সেইখিনি তেওঁলোকে অৰিজিনেল আনিব লাগিব যিখিনি লাগে ডকুমেণ্টছখিনি আমি তেওঁলোকক আমি ন'টিছ আকাৰে আমাৰ ৱেবছাইটত পাব্লিছ কৰা হৈছে গতিকে সেইখিনি ভালকৈ চালে তেওঁলোকে গম পাব আৰু গোটেইখিনিৰ কপি তেওঁলোকে একোটা জেৰক্স কপি লৈ আহিব লাগিব সেইখিনি শীঘ্ৰে আমি লিষ্টখিনি আমি পাব্লিছ কৰিম বুলি আমি ইতিমধ্যে ন'টিছতো দিছোঁ গতিকে হয়তোবা কাইলৈ পৰহিলৰ ভিতৰত আমি বাকী ফেজৰ যিখিনি লিষ্ট আছে আমি সেইখিনি আমি পাব্লিছ কৰিম আৰু তেনেকৈ প্ৰাৰ্থীসকলে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যনৰ কাৰণে আহিব পাৰিব